উচিত শাস্তি দিয়ক। ঢিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক অতি শীঘ্ৰে ফাঁচি দিয়ক। ঢিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক অতি শীঘ্ৰে ফাঁচি দিয়ক। ঢিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক উচিত শাস্তি দিয়ক। ঢিঙৰ নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক অতি শীঘ্ৰে ফাঁচি দিয়ক। অতি শীঘ্ৰে ফাঁচি দিয়ক। জয় আই অসম, জয় আই অসম। আমি দেখা পাইছোঁ যে ঢিঙত যি এটা অমানৱীয় কাণ্ড কৰিছে তিনিজন পাখণ্ডই, সেই তিনিজন পাখণ্ডক আমি আমাৰ ঔফলীয়া অঞ্চলৰ ২ নং দীঘলী আৰু ভুলকাগুৰিৰ আজি কিছুসংখ্যক আমি যুৱক ওলাই আহি ইয়াৰ বিৰোধিতা কৰিছোঁ। আৰু লগতে আমি ক'ব বিচাৰোঁ যে এই তিনিজনক অতি শীঘ্ৰে ৰাস্তাৰ মাজত ইহঁতক ফাঁচীৰ শাস্তি দিব লাগে। আৰু এনেকুৱা শাস্তি দিব লাগে যে এই শাস্তিৰ পৰা অন্য কোনোবাই যদি এই এনেদৰে ঘটনা কৰা মনোভাৱ থাকে তো এই শাস্তিৰ পৰা সিহঁতে ভয় খাওক যে আৰু আমি এনেকুৱা ঘটনা নকৰোঁ বুলি। সেয়ে আমি চৰকাৰৰ ওচৰত আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। বিশেষকৈ দেখা যায় নামনি অসমৰ কিছুসংখ্যক লোকে বাৰে বাৰে এনেধৰণৰ কাণ্ডবোৰ কৰি থাকে। এনেধৰণৰ কাণ্ড কৰাৰ বাবে আজি আমি মুছলিম সমাজ বহুত লজ্জিত হৈছোঁ। এইসকল মানুহৰ বাবে আমি মুছলিম সমাজত এইখিনি কাম কৰাটো নিষেধ আছে, কিন্তু এইসকল মানুহৰ বাবে আমি উজনি অসমৰ মানুহখিনি বাৰে বাৰে আমি লাজ পাবলগীয়া হয়। কাৰণ আমি উজনি অসমত আমি হিন্দু মুছলিম সকলো আমি একেলগে বসবাস কৰি আছোঁ। আজি অতদিনৰ পৰা এইখন শংকৰ আজানৰ দেশ হয়। এইখন দেশত আমাৰ হিন্দু মুছলিমৰ মাজত কোনো বিভেদ নাই, কিন্তু এইসকল মানুহৰ বাবে আমি বাৰে বাৰে লাজ পাবলগীয়া হয়। আৰু এইসকল মানুহ আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে এইসকল মানুহ ক'ব গ'লে ইছলাম ধৰ্মতে নাই। কাৰণ এইসকলে যিখিনি কাম কৰি আছে এইখিনি কামৰ কাৰণে আমি বাৰে বাৰে আমাৰ মূৰ তল কৰিবলগীয়া হয়। তো সেয়ে আমি এই মিডিয়াৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ যে এই তিনিজন পাখণ্ডক অতি শীঘ্ৰে ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু এটা শাস্তিৰ এনেকুৱা এটা নিদৰ্শন দাঙি ধৰিব লাগে যাতে কোনেও যাতে এনেকুৱা কাণ্ড কৰাৰ আগত 10 বাৰ যাতে ভাবিবলগীয়া হয়। এনেকুৱা এটা নিৰ্লজ্জ কাণ্ড এটা আমাৰো এতিয়া ছোৱালী আছে, আমিও তাৰ চিন্তিত। যি নাৰকীয় যি কাণ্ড আমাৰ অসমতে ঢিঙত হৈ গৈছে, আমি অতি গৰিহণা জনাইছোঁ। আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, তেনেকুৱা ঘটনাবিলাক যাতে আৰু পুনৰাবৃত্তি নহয়, তেনেকুৱা কিবা আইন আছে যদি তেওঁলোকক তেনেকৈ আইনৰ দ্বাৰাই তেওঁলোকক শাস্তি বিহিব লাগে। আৰু 10জনে সেই আইনৰ কথা শুনিলে যাতে কঁপি উঠে, তেনেকুৱা এটা আইন হ'ব লাগে। কিন্তু কিহৰ কাৰণে নাজানো যে এনেকুৱা অপৰাধীবিলাক হাৰি গৈছে আৰু হাৰি আজিলৈকে আমি নিজৰ জীয়াৰী এনেকুৱাভাৱে আমি প্ৰতাৰণা বা বৰ দুখদায়ক ঘটনাবিলাক শুনিবলৈ পাই থাকোঁ। গতিকে আমি বিশেষভাৱে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাওঁ যাতে তাক এনেকুৱা আইনৰ আওতালৈ আনি ফাষ্টেগ বা তেনেকুৱা ব্যৱস্থা কৰি তেওঁলোকক অতি শীঘ্ৰেই ফাঁচি দিব লাগে। আৰু ফাঁচি দিলে এনেকুৱা কুকৰ্মৰ পৰা আমি হাত সাৰিব বুলি ভাবোঁ। এজনী ছোৱালী তাৰ ক্লাছ 10ত পঢ়া, টিউশ্যনৰ পৰা আহি থাকোঁতে যিটো ঘটনা ঘটিলে শুনিলোঁ, তাতে 3জন অপৰাধী শুনিবলৈ পাইছোঁ। এজনহে ধৰা পৰিছে, বাকীখিনি মানুহ ধৰা নপৰাৰ কাৰণ তাৰ ৰাইজেও কিবা সমৰ্থন কৰিছে নেকি, তেনেকুৱা এটা অনুভৱ হয়। ৰাইজে আজি যদি তেনেকুৱা মানুহ 2জনক সমৰ্থন কৰে, কালি তেনেকুৱা 20টা ওলাব। তো প্ৰত্যেকটা ঘৰতে তেনেকুৱা জীয়ৰী বোৱাৰী আছে। প্ৰত্যেকটা ঘৰত জীয়ৰী বোৱাৰীক যদি আপোনালোকে তেওঁলোকৰ সন্মানৰ খাতিৰত যদি আপোনালোকে চিন্তা নকৰে, তেনেহ'লে বেলেগ আৰু মানুহ নোলায়। আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, যদি ৰাইজে নিজে গতাই নিদিয়ে তো তেওঁলোকক চৰকাৰৰ প্ৰশাসনৰ দ্বাৰা তেওঁলোকক অতি সোনকালে এৰেষ্ট কৰি তেওঁলোকক মৃত্যুদণ্ড দিবলৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ।